পুনৰবাৰ বৰ্ণালীজ কুজিন এণ্ড কালচাৰলৈ আপোনালোকক স্বাগতম। আহকচোন আজি ভেনিলা স্পঞ্জ কেক বনাওঁ। গধূলিৰ চাহ কাপৰ লগত এপিচ কোমল কেকৰ আমেজে বেলেগ নহয় জানো? কোনো এটা বস্তু ভালদৰে বনাবলৈ হ'লে জোখমাখৰ অতিকে প্ৰয়োজন। এয়া হৈছে মেজাৰিং স্পুন। ইয়াত বিভিন্ন ধৰণৰ জোখমাখ আছে। আমি যি ধৰণে টেবুল স্পুন, টি স্পুন ল'ব বিচাৰোঁ ইয়াত দেখুওৱা হৈছে। আৰু বিভিন্ন ধৰণৰ মেজাৰিং কাপ বজাৰত পোৱা যায়, কিন্তু এইটো হৈছে ৰাইচ কুকাৰৰ কাপ। ইয়াত হাফ কাপ, 3/4 কাপ, 1/4 কাপ সুন্দৰভাৱে দেখুওৱা হৈছে। যেতিয়া আমি যিকোনো এটা বস্তু টেবুল স্পুন বা টি স্পুনৰ জোখ লওঁ, তেতিয়া এইদৰে দোলমুৰিকে নহয়, আঙুলিৰে সমান কৰি ল'লেহে প্ৰপাৰ মেজাৰমেণ্ট পোৱা যায়। ঠিক একেদৰে কাপৰ মেজাৰমেণ্টতো একেধৰণেৰে কৰিব লাগিব। যিটো বস্তু লোৱা যায় তাক কাপৰ মুখৰ ফালে সমান কৰি আঙুলিৰে লোৱা হয়। যিকোনো অভেনতে কেক বনাবলৈ হ'লে প্ৰথমতে অভেনটো প্ৰিহিট কৰিব লাগে 10 মিনিটমান সময়। যিটো টেম্পাৰেচাৰত আমি কেকটো বনাম সেইটো টেম্পাৰেচাৰতে প্ৰিহিট কৰিব লাগে। মই আজি 160 পৰা 170 ভিতৰত টেম্পাৰেচাৰত কেকটো বনাম আৰু লগতে হিটটো দিম তলৰ ফালৰ পৰা। আৰু আজি মোৰ কেকটো বনাবলৈ সময় লাগিব 35 পৰা 40 মিনিট। কোমল ভেনিলা স্পঞ্জ কেক বনাবলৈ আমাক লাগিব 4টা কণী, 3/4 কাপ ৰিফাইন অইল, টিস্পুন হিচাপত 1.5 চামুচ বেকিং পাউডাৰ, 1/4 চামুচ বেকিং সোডা, পাউডাৰ চেনি 3/4 কাপ আৰু 1.5 কাপ ময়দা। ভেনিলা এছেন্স যিকোনো ব্ৰেণ্ডৰ হাফ টিস্পুন। সজাবৰ বাবে মই লৈছোঁ চেৰি, টুটি ফুটি, পিস্তা আৰু আলমণ্ড। এতিয়া আমি এইখিনিত অলপ ময়দা সানি ল'ম যাতে য'ত আমি দিওঁ তাতেই থাকে, তললৈ গুচি নাযায়। এতিয়া কেক টিনটোত অলপ ৰিফাইন তেল সানি এইদৰে চাৰিওফালে ময়দা অলপ ছটিয়াই ল'ম যাতে কেকটো উলিয়াবলৈ আমাৰ সুবিধা হয়। মই এইটো 6 ইঞ্চৰ কেক টিন ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে আমি 1.5 কাপ ময়দা, 1.5 টিস্পুন বেকিং পাউডাৰ, 1/4 টিস্পুন বেকিং সোডা চালি ল'ম যাতে কোনো ধৰণৰ লাম্পছ নাথাকে। এতিয়া আমি কণী 4টা এটা ইলেক্ট্ৰিক বিটাৰৰ সহায়ত হাই স্পীডত 3 মিনিটমান এইদৰে ফেটিম যাতে ই ফুলি উঠে। এইদৰে কণীখিনি ফুলি উঠাৰ পিছত আমি চেনিৰ গুড়িখিনি বেটছ বাই বেটছ অলপ অলপ কৰি ইলেক্ট্ৰিক বিটাৰেৰে মিহলাই পেলাম। এতিয়া ইয়াত আমি লাহে লাহে অলপ অলপ কৰি ৰিফাইন তেলখিনি মিলাই যাম। এটা কথা মন কৰিবলগীয়া যে জোখতকৈ বেছি সময়ো আমি বিট কৰিবৰ প্ৰয়োজন নাই। এটা ধুনীয়াকৈ যেতিয়া ফুলি আহিব, তাৰ ভিতৰত এটা এয়াৰ আছে আমি গম পাম, তেতিয়া আমাৰ আচলতে বিটিং কমপ্লিট হৈ যায়। চেনিৰ গুড়ি আৰু ৰিফাইন তেল এক বিটাৰেৰে মিলোৱা হোৱাৰ পিছত এতিয়া আৰু আমাক এক বিটাৰৰ প্ৰয়োজন নাই। এতিয়া আমি লাহে লাহে যিখিনি শুকান ময়দা, বেকিং পাউডাৰ আৰু বেকিং সোডা মিলাই থৈছিলোঁ সেইখিনি অলপ অলপ কৰি দি কাট এণ্ড ফোল্ড এইদৰে কৰি সানিব লাগিব যাতে গোটেইখিনি সম্পূৰ্ণৰূপে মিলি যায়। এতিয়া আমি ইয়াত হাফ টিস্পুন ভেনিলা এছেন্স এড কৰিম আৰু আকৌ এবাৰ ভালকৈ মিহলাই পেলাম আৰু লগে লগে প্ৰি হিটেড অভেনত আমি বেক কৰিম। এইদৰে কেক টিনত আমি বেটাৰখিনি ভৰাই দিম। এইদৰে ওপৰত সজাবলৈ আমি ময়দা সানি থোৱা চেৰি, টুটি ফুটি, আলমণ্ড আৰু পিস্তাখিনি ব্যৱহাৰ কৰিম। এইদৰে অলপ মাৰি দিম যাতে এয়াৰটো ওলাই যায়। এতিয়া অভেনৰ তলৰ পৰা 2 নম্বৰ ৰেকত ইয়াক বেক কৰিম। এয়া চাওকচোন সুন্দৰ ভেনিলা স্পঞ্জ কেক 35 পৰা 40 মিনিটৰ ভিতৰত তৈয়াৰ হৈ গ'ল। ওপৰত কোনো ধৰণৰ ফুলি উঠা নাই, একদম সমান হৈছে আৰু চাৰিওফালৰ পৰা ধুনীয়াকৈ এৰি আহিছে যাতে আমাৰ উলিয়াবলৈ সুবিধা হয় আৰু ওপৰ ফালে জ্বলিও যোৱা নাই, সুন্দৰ ৰংটো আহিছে। কেকটো ঠাণ্ডা হ'লে চাৰিওফালে এবাৰ চুৰিখন সুমুৱাই ঘূৰাই দিব যাতে ওলাবলৈ সুবিধা হয়। গৰমে গৰমে নুলিয়াব, নহ'লে ভাগি যোৱাৰ সম্ভাৱনা থাকে। এয়া কোমল ভেনিলা স্পঞ্জ কেক তৈয়াৰ হৈ গ'ল। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা হ'ল জনাবচোন।
ভেনিলা স্পঞ্জ কেকৰ ৰেচিপিটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, আপোনালোকে চাব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।